অসমৰ ভিতৰতে আটাইতকৈ ওখ দল হৈছে শিৱসাগৰৰ শিৱদৌল আৰু এই শিৱদৌললৈ প্ৰতিটো দিনতে অগণন ভক্তৰ সমাহাৰ হোৱা পৰিলক্ষিত হয়। 1731 চনত খ্ৰীষ্টাব্দত এই দেৱীদৌল, বিষ্ণুদৌল আৰু শিৱদৌল নিৰ্মাণ কৰা হৈছিলে, যি শিৱদৌলৰ বহু ইতিহাস আছে। আহোম যুগত প্ৰতিষ্ঠা কৰা আজি শিৱদৌল আজি সুন্দৰকৈ জিলিকি আছে আৰু এই শিৱদৌললৈ অসমৰ লগতে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে আৰু বিশেষকৈ যেতিয়া শিৱৰাত্ৰি আৰম্ভ হয় সেই শিৱৰাত্ৰিৰ সময়ত কিন্তু শিৱসাগৰ অন্যতম হিচাপে এই শিৱদৌলটিৰ বাবে জিলিকি থাকে। আমি বৰ্তমান সময়ত দেখাইছো অসংখ্য লোক, অসংখ্য ভক্ত ইয়ালৈ আহিছে। ভক্তপ্ৰাণ ৰাইজে শিৱদৌলৰ আশীষ ল'বলৈ আহে আৰু এই শিৱদৌলৰ বহু ইতিহাস জড়িত হৈ আছে। বহুতেই ক'ব বিচাৰে যে ব্ৰিটিছ শাসনকালত শিৱদৌলৰ যি কলচী আপোনালোকে দেখিছে, সোণৰ কলচী এৰুৱাই নিবৰ বাবে গুলিয়াবলৈ চেষ্টা কৰিছিলে, কিন্তু তাৰ পাছতো কলচী নিব নোৱাৰিলে। আজিও সেই অক্ষত অৱস্থাত আছে। 1950 চনত ভূমিকম্প আহোঁতে সোণৰ কলচী খহি পৰিছিল যদিও পুনৰ তাক স্থাপন কৰা হ'ল আৰু এইদৰে ইতিহাস প্ৰসিদ্ধ শিৱদৌল আজিও জিলিকি থকা পৰিলক্ষিত হৈছে, য'ত দেশৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত আহি ইয়াত সমাগম কৰা পৰিলক্ষিত হৈছে। কৰ্দৈহিৰীয়া অৰ্থাৎ কৰ্দৈৰ আকৃতিত নিৰ্মাণ কৰা হৈছিল এই শিৱদৌল। দৌলটোৰ উচ্চতা প্ৰায় 180 ফুট অৰ্থাৎ 55.51 মিটাৰ আৰু ভেটিৰ প্ৰস্থ প্ৰায় 195 ফুট অৰ্থাৎ 60.14 মিটাৰ। দৌলটোৰ ওপৰত থকা কলচীৰ উচ্চতা প্ৰায় 8 ফুট আৰু গোটেই কলচীটো সোণেৰে নিৰ্মাণ কৰা হৈছিল। আহোম যুগত নিৰ্মিত এই শিৱদৌল আজিও 300 বছৰ অতিক্ৰম কৰি অক্ষত অৱস্থাত স্থিৰ হৈ আছে, যাৰ বাবে প্ৰতিটো দিনতে এই মন্দিৰলৈ অগণন ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। আহোম ৰাজত্বকালৰ স্থাপত্যকলাৰ এক উৎকৃষ্ট উদাহৰণ হৈছে শিৱসাগৰৰ শিৱদৌল। অগণন ভক্তৰ লগতে দেশী বিদেশী পৰ্যটকেও ভিৰ কৰেহি শিৱসাগৰৰ শিৱদৌলত। ঐতিহাসিক শিৱসাগৰখনৰ সুন্দৰতাৰ এক অন্যতম নিদৰ্শন হৈছে শিৱসাগৰৰ শিৱদৌল আৰু এই শিৱদৌলৰ বাবেই শিৱসাগৰৰ সৌন্দৰ্যই অন্য এক স্থান লাভ কৰিছে। শিৱৰাত্ৰি বুলি ক'লেই শিৱসাগৰৰ শিৱদৌল অন্যতম হৈ পৰে আৰু শিৱৰাত্ৰি বিশেষ হিচাপে আয়োজন কৰা বিশেষ মেলাখনে সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়।